দুৰাৰোগ্য ৰোগত আক্ৰান্ত হৈ হেৰুৱাইছিল এখন ভৰি। কিন্তু জীৱন যুদ্ধত হাৰ মনা নাই তেওঁ। কাৰো ওচৰত পতা নাই ভিক্ষাৰ হাত। না এইটো বেয়া কথা। ভৰিটো বেয়া হ'লে ব্ৰেইনটো বেয়া নহয়তো। ব্ৰেইন বেয়া মানে সি পাগল, ই খুজিব পাৰে। হাত বেয়া হৈছে, ভৰি বেয়া হৈছে, ব্ৰেইনটোতে চলিব পাৰে, কিবা এটা কৰিব পাৰে। গানে গা, কিবা এটা হাতেই কৰক, কিবা এটা কামেই কৰক, কৰি খাব পাৰে। ভিক মঙাটো মোৰ কাৰণে বেয়া কথা, মই এইটো বেয়া পাওঁ ভিক মঙা মানুহ। মোকো বহুতে কয় তুমি যদি এইটো ৰাস্তাত যোৱা ভৰি মানে এইটো দৰকাৰেই নাই। হাত দিছে, খালি ভৰি এটা দিয়া নাই, ব্ৰেইনটো দিছেতো। এইজন কলিয়াবৰৰ চিকনি বৰহোলাৰ আজিজ শ্বেখ। 2008 চনত দুৰাৰোগ্য ৰোগত আক্ৰান্ত হৈ আজিদে হেৰুৱাইছিল এখন ভৰি। কিন্তু আজিদে হেৰুৱাই পেলোৱা নাছিল মনোবল। 2018 চনত গোটৰ পৰা ঋণ লৈ ক্ৰয় কৰিছিল এখন ই-ৰিক্সা। পিছত বহুত চিন্তা ভাৱনা কৰি গোটৰ পৰা টকা ল'লোঁ, বন্ধনৰ পৰা টকা লৈ মই টমটমখন ল'লোঁ। লকডাউনৰ আগত লোৱাৰ পিছত 2 বছৰ বহি গ'লোঁ, চলাব নোৱাৰিলোঁ। লকডাউন যেনে তেনে চলি আছিলোঁ আৰু তাৰপিছত টমটমখন লকডাউনটো খুলিলে, টমটমখন চলাই আৰু ঘৰ চনটো চাই আছোঁ, ল'ৰা ছোৱালী পঢ়াই আছোঁ। মা আছে, মোৰ মিছেছ আছে, 2টা ল'ৰা ছোৱালী আছে। আনৰ ওচৰত হাত নাপাতি ই-ৰিক্সাখন চলাই পোহপাল দিছে পৰিয়াল। পঢ়াই শুনাই ডাঙৰ মানুহ কৰাৰ সপোন দেখিছে 2 সন্তানক। অসুবিধা হ'লেতো চলাব লাগিব, খাবই লাগিব, পেটেতো আৰু নামানিব নহয়। আৰু যেনেকৈ 200-300 টকা ভাড়া মাৰি পেলাই চলি আছোঁ আৰু যেন তেন। ভাল এসাঁজ ল'ৰা ছোৱালীক খুৱাব নোৱাৰোঁ, নিজেও খাব নোৱাৰোঁ, ভাল এযোৰ কাপোৰ পিন্ধাব নোৱাৰোঁ, ল'ৰা ছোৱালীক নিজেও পিন্ধিব নোৱাৰোঁ। এই অৱস্থা চলি আছে আৰু। ভাল ছোৱালীক টিউশ্যন দিব লাগে, টিউশ্যন দিব পৰা নাই। ছোৱালী 9ত পঢ়ি আছে, ল'ৰা 7ত পঢ়ি আছে। ছোৱালীক 1 বছৰ পিছত মেট্ৰিক দিব, মই সেইটো মানে এটা ভাল টিউশ্যন দিম, সেইটো মোৰ শক্তি নাই, মই এইটো টিউশ্যন দিব পৰা নাই। আৰু পেটেজ পালিম ন, ল'ৰা ছোৱালীকে চাম, এনেকুৱা অৱস্থাত মানে চলি আছোঁ আৰু। আজিজ শ্বেখে জানে বিশেষ এমব্ৰইডাৰীৰ কাম। মইতো যিটো কাম জানো, এমব্ৰইডাৰী কাম, যদি চৰকাৰে মোক সুবিধা দিয়ে, মই কলিয়াবৰত নহ'লেও 200-300 ছোৱালীক কাম শিকাই পেলাই তাক আগবঢ়াব পাৰিম। কিন্তু এইটো সুবিধা মোক চৰকাৰে দিব লাগিব। সেইটো চৰকাৰ মই আগতো নিজত কৈছিলোঁ, চৰকাৰে মোক এইটো সাহস দিয়া নাই। এনেকৈ কি আপোনাক আৰু কি ক'ম, এতিয়া ক'বলৈ বেয়া লাগে। মই এনেকুৱা ঘৰৰ ছোৱালীক কাম শিকাইছোঁ, সেইটো ছোৱালী এতিয়া মন্ত্ৰীৰ ভায়েকৰ ঘৈণীয়েক। তাক মই কাম শিকাইছোঁ, তেওঁৰ শাশুড়ীয়ে মোক সুবিধা দিছিলে কৈতলত। মই সেইটো মতে একো সুবিধাটো ল'ব পৰা নাই ভালকৈ। আজি যদি এই সুবিধাটো মোক দিয়ে, যোন ছোৱালীজনী বিয়া হৈছে, সেই ছোৱালীজনীক মই কাম শিকাইছোঁ। এজনী ছোৱালী ফেশ্বন কৰে, এজনী ছোৱালী বিয়া হৈছে, 2জনীকে মই বাই ভনীক মই কাম শিকাইছোঁ, এমব্ৰইডাৰী কাম। কিন্তু বিশেষভাৱে সক্ষম হৈও আজিজ শ্বেখে চৰকাৰৰ পৰা লাভ কৰা নাই কোনো বিশেষ সুবিধা। বিকলাংগ পেঞ্চন পোৱা নাই। মই মোৰ যোনটো পেঞ্চন পাই আছিলোঁ, সেই পেঞ্চনটো আজিকালি অৰুণোদয় কৰি দিছে। মই চিৰিফ অৰুণোদয় আঁচনিখন পাই আছোঁ, 1250 টকা মাহত পাওঁ। বাকী মই একো হেল্প পোৱা নাই, চৰকাৰী সা সুবিধা পোৱা নাই। মই এই পেনখন খালি সমাজ কল্যাণ অফিচৰ পৰা মোক দিছিলে, আজি 6 মাহমান হ'ল, আৰু মই একো সুবিধা পোৱা নাই। চৰকাৰী ঘৰ পাইছে নাই, চৰকাৰী ঘৰ পোৱা নাই। চৰকাৰী ঘৰ মই কংগ্ৰেছ চৰকাৰ থাকোঁতে আজি 25 বছৰ আগত এটা ঘৰ পাইছিলোঁ, আধৰুৱা ঘৰ, এইটো ভাঙি পৰি থাকিলে। এতিয়া মই ঘৰ পোৱা নাই আৰু। আপোনাৰ টমটম চলাই পৰিয়াল চলাবলৈ ভিডিঅ' জাৰ্নেলিষ্ট পাৰ্থৰ সহযোগত কলিয়াবৰৰ পৰা বিকাশজ্যোতি বৰুৱাৰ ৰিপৰ্ট, অসম লাইভ 24।